এভৰিৱান, আজি আপোনালোকৰ মাজত বহুত বেছি টেষ্টি এণ্ড ইজি ৰেচিপি এটা শ্বেয়াৰ কৰিবলৈ কাৰণে লৈছোঁ। এইটো ইফতাৰৰ টাইমত খাবলৈ কাৰণে খুব বেছি টেষ্টি হয় আৰু লগতে গৰম দিনতো আপোনালোকে বনাই খাব পাৰে। আৰু থাম্বনেইলত দেখি গম পাইছে চাগে ৰেচিপিটো কি হয়। এইটো হৈছে দহি ফুলকি আৰু মোৰ চাচু আম্মাই বনাইছে। মই একদম ফাৰ্ষ্টৰ পৰা আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখাই গৈছোঁ। প্ৰথমতে 1 কাপ ল'লে বেচন ল'লে, বেচনৰ ওপৰত দিছে আধা চামুচ হালধি আৰু আধা চামুচ ৰেড চিলি পাউডাৰ। তাৰপিছত দিছে আন্দাজমতে সোৱাদ অনুযায়ী অকণমান ক'লা নিমখ আৰু লগতে যিটো আমাৰ ৰেগুলাৰ আমি সল্ট ইউজ কৰোঁ সেইটো অলপ দিছে। আৰু এতিয়া এইফালে দিছে কেইটামান জিৰা, মানে আধা চামুচ জিৰা হ'ব, আৰু লগতে 2টা শুকান জলকীয়া আৰু কেইফুটামান এতিয়া নহৰু কমেও 7-8 ফুটামান দিছে। আৰু এইখিনি এতিয়া ধুনীয়া এটা ফাইন পেষ্ট বনাই ল'ব। পেষ্টটো যেতিয়া বনাব ইয়াত বেছি পানী ব্যৱহাৰ কৰিব নালাগে, অকণমান পানীয়ে ল'ব লাগে। আৰু লগতে জ্বলা আপোনালোকে যিমান খায় সেইটো অনুযায়ী আপোনালোকে শুকান জলকীয়া লৈ ল'ব পাৰে। আৰু এইফালে চাওকচোন ধুনীয়াকৈ এটা পেষ্ট হৈ গ'ল। আৰু এতিয়া বেচনখিনিৰ ওপৰত 1 চামুচ পেষ্ট দিব লাগে আৰু বাকীখিনি আপোনালোকে ৰাখি থৈ দিব, বাকীখিনি পিছত কামত আহিব। আৰু এতিয়া এইখিনি ভালকৈ মিক্স কৰি ল'ব লাগিব আৰু লাহে লাহে ইয়াত এতিয়া পানী দিব লাগিব। ধৰি লওক 40-50 ছেকেণ্ডৰ পিছত পানীখিনিৰ ওপৰত দি দিব লাগে আৰু পানীখিনিত 5-6 মিনিটমানলৈকে তিয়াই ৰাখি থ'ব লাগে। আৰু এতিয়া এটা বাউলত লৈ লৈছে আধা কেজিৰ সমানৰ দৈ, মিঠা দৈ লৈছে আৰু মিঠা দৈখিনি ভালকৈ ধুনীয়াকৈ এতিয়া ফেটি ল'লে। আৰু এতিয়া ইয়াৰ ওপৰত দিছে ক'লা নিমখ আৰু লগতে যিটো আমি নৰ্মেল ৰেগুলাৰ সল্ট খাওঁ সেইটো আন্দাজ অনুযায়ী এতিয়া লৈ লৈছে আৰু এইখিনিও ভালকৈ এতিয়া মিক্স কৰি ল'ব। আৰু এতিয়া ইয়াৰ ওপৰত মিক্স কৰিব যিটো এটা পেষ্ট আগত বনাই থোৱা হৈছিলে, নহৰু, জিৰা আৰু শুকান জলকীয়াৰ পেষ্ট। এতিয়া সেই গোটেই পেষ্টখিনি যিখিনি ৰাখি থোৱা হৈছিলে গোটেই পেষ্টখিনি এতিয়া দি দিব। গোটেই পেষ্টখিনি দিয়াৰ পিছত এতিয়া লাহে লাহে ইয়াৰ ওপৰত এতিয়া পানী এড কৰিব।
দহিৰ যিটো মিক্সচাৰ হয় এই মিক্সচাৰটো এতিয়া পুৰা ৰেডি হৈ গ'ল আৰু দেখিছে নহয় কিমান বেছি পাতল এইটো কনসিস্টেন্সিতে হ'ব লাগে বেছি ডাঠ কৰিব নালাগে যদি বেছি ডাঠ হয় তেতিয়াহ'লে ফুলকি কেইটাই পুৰা এবজৰ্ব কৰি ল'ব আৰু এতিয়া ইয়াৰ ওপৰত ফুলকি কেইটা দি দিব লাগে এয়া দেখিছে নহয় পানীত যে তিয়াই ৰখা হৈছিলে এনেকৈ পুৰা মানে ধুনীয়াকৈ পানীটো উলিয়াই মেলি ইয়াৰ ওপৰত দহিখিনিৰ ওপৰত এতিয়া দি দিব লাগে মই ধুনীয়াকৈ আপোনালোকক ষ্টেপ বাই ষ্টেপ গোটেইখিনি দেখাইছোঁ যি ধৰণে দেখাইছোঁ আপোনালোকক সেই ধৰণে আপোনালোকে বনাই চাব আৰু লগতে প্লিজ আপোনালোকে কমেণ্টত জনাব যদি আপোনালোকৰ কিবা ডাউটছ থাকে এইফালে ধুনীয়াকৈ এতিয়া গোটেইখিনি দহিখিনিৰ ওপৰত এতিয়া দি দিয়ে আৰু এটা ডাঙৰ কাম আছে মানে মেইন কাম সেই কামটো কৰাৰ পিছতহে এই ডিছটো খাবলৈ আৰু বেছি টেষ্টি হ'ব আৰু এইফালে এতিয়া মেইন কামটো হৈছে তড়কা দিয়া কামটো ইয়াত দিছে জিৰা দিছে আৰু দিছে শুকান জলকীয়া এই দুটা বস্তুৱে দিছে আৰু এতিয়া তড়কাটো ভালকৈ গোটেইখিনিত মানে মিক্স কৰি দিছে আৰু এইখিনি এতিয়া আধা ঘণ্টাৰ কাৰণে ভালকৈ ঢাকি ৰাখিব লাগিব তেতিয়াহে মানে গোটেই ফ্লেভাৰটো এইটো দহি ফুলকিটোৰ ভিতৰত গোটেইখিনি মানে সোমাই যাব গোটেই তড়কাৰ যিটো ফ্লেভাৰ হয় এইফালে ফাইনেলি দহি ফুলকি ৰেডি হৈ গ'ল আৰু দেখাতে দেখিছে নহয় কিমান বেছি টেষ্টি এণ্ড খাওঁ খাওঁ নিচিনা লাগিছে আৰু ফুলকি কেইটা বহুত বেছি সফ্ট হৈছিলে ইফতাৰৰ টাইমত আপোনালোকে বনাব পাৰে আমাৰ আম্মায়ে ইমান কষ্ট কৰি আমাৰ কাৰণে ইমান ধুনীয়াকৈ আমাক বনাই খোৱালে চাওকচোন খাবলৈ সঁচাকৈ বহুত 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 বেছি টেষ্টি হৈছিলে আৰু প্লিজ আপোনালোকে কমেণ্ট কৰি জনাব যে আজিৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে আৰু এতিয়া যিহেতু গৰম দিন আহি আছে আৰু গৰম দিনতো আপোনালোকে দহি ফুলকি বনাব পাৰে আৰু গৰম দিনত এনেও ঠাণ্ডা ঠাণ্ডা বস্তু খোৱাৰ মজাই বেলেগ তেন্তে আজিলৈ ইমানেই বাই বাই